নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ তোমালোকৰ বিহু ছাবজেক্টৰ চেপ্টাৰ 5 জনগোষ্ঠীয় বিহু পৰম্পৰা। ইয়াত কেইবাটাও তোমালোকক বিহু পৰম্পৰাৰ ওপৰত দিছে। তাৰে আমি প্ৰথমটো তোমালোকৰ সোণোৱাল কছাৰীৰ জনগোষ্ঠীয় যোনটো বিহু পৰম্পৰা তাৰ ওপৰত আমি আলোচনা কৰিম। সেই পাঠটোৰ যোনখিনি প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু আমি ইয়াৰ আগতে চেপ্টাৰ 4লৈকে সকলোবোৰ অনুশীলনী প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। সেই ভিডিঅ'সমূহৰ লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে, সোণোৱাল কছাৰীসকলে বহাগ বিহুক কি বিহু বুলি কয়? উত্তৰ তোমালোকে লিখিব পাৰা যে সোণোৱাল কছাৰীসকলে, তোমালোকে উত্তৰটো সম্পূৰ্ণকৈ লিখিবা যে সোণোৱাল কছাৰীসকলে বহাগ বিহু পৰম্পৰাক বা বহাগ বিহুক দোমাহী বিহু বুলি কয়। ইয়াৰ পিছতে সোণোৱাল কছাৰীসকলে বহাগ বিহুত পালন কৰা মূল অনুষ্ঠান কি? তেওঁলোকে মানে সোণোৱাল কছাৰীসকলে বহাগ বিহুত পালন কৰা মূল অনুষ্ঠান হৈছে খ্ৰিং খ্ৰিং বাইথ পূজা। ঠিক আছে। তাৰপিছতে 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, হায়দাং গীতত মহিলাৰ স্থান আছেনে? তোমালোকে উত্তৰত লিখিবা হায়দাং গীতত বা হায়দাং গীতত মহিলাৰ স্থান নাই। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, সোণোৱাল কছাৰীসকলৰ হুঁচৰি গীত কেইটা ভাগত বিভক্ত? সোণোৱাল কছাৰীসকলৰ হুঁচৰি গীত 4টা ভাগত বিভক্ত। বাৰে মন্ত্ৰ, পোহাৰী গীত, থিয় গীত আৰু বৰগীত। ঠিক আছে। এইখিনি তোমালোকে লিখিলেই হ'ল। ইয়াত বুজাবলগীয়া একো নাই বুলি মই ভাবিছোঁ। এইখিনি তোমালোকে এনেকৈ লিখিলেই হ'ল। আৰু তোমালোকৰ পঢ়া শুনা কেনে চলিছে? পৰীক্ষাটো পালেহিয়ে। মই তোমালোকক কৈছিলোঁ যে মই পৰীক্ষাৰ আগত তোমালোকৰ 5 নম্বৰ চেপ্টাৰৰ ভিডিঅ' লৈ আহিম। গতিকে সেইবাবে মই ভিডিঅ'টো বনাইছোঁ। আৰু তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাক যাক প্ৰয়োজন আছে তেওঁলোকে যাতে ভিডিঅ'সমূহ পায়। বাৰে মন্ত্ৰ কি? বাৰে মন্ত্ৰ হৈছে বছৰটোৰ বাবে গৃহস্থক মংগলৰ কামনাৰে দিয়া আশীৰ্বাদ। আহিব পাৰে প্ৰশ্নত দেই, এইটো পৰীক্ষাত আহিব পাৰে। তোমালোকে এইবিলাক ধুনীয়াকৈ পঢ়ি যাবা। আৰু তোমালোকে যেতিয়া প্ৰশ্ন উত্তৰসমূহ পঢ়িবা তেতিয়া তোমালোকক ভিতৰৰ বা মাজৰ পৰা প্ৰশ্ন দিলেও তোমালোকে সেই উত্তৰসমূহ কৰিব পাৰিবা। গতিকে তোমালোকে এইকেইদিন আৰু সময় নষ্ট নকৰি বহুত ভালকৈ প্ৰিপাৰেশ্যন কৰা, প্ৰেক্টিছ কৰা। যোনখিনি তোমালোকে পঢ়িলা ইতিমধ্যে সেইখিনি তোমালোকে বাৰে বাৰে ৰিপিট কৰা। ঠিক আছে। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত সুধিছে, হুঁচৰি শব্দটো কেনেকৈ নিষ্পন্ন হৈছে? উত্তৰ তোমালোকে এনেকৈ ভাঙি পেলাই হুঁচৰি শব্দটো লিখি দিবা। হা মানে মাটি, চৌ মানে হৈছে মংগল আৰু ৰি মানে হৈছে পৰম্পৰা ৰক্ষা কৰা। ঠিক আছে। বুজি পাইছা তোমালোকে এইখিনি? আৰু তোমালোকৰ কোনোবা প্ৰশ্ন বুজি পোৱা নাই নেকি? কোনোবা প্ৰশ্নত তোমালোকৰ খেলি মেলি আছে নেকি পৰীক্ষাৰ আগত? তোমালোকে কমেণ্ট কৰিব পাৰা। আমাৰ FB আছে, FB একাউণ্ট আছে, বাৱা শিক্ষা বুলি আছে। তাত তোমালোকে মেছেজ কৰিব পাৰা বা তোমালোকে কমেণ্ট কৰিব পাৰা। হোৱাটছআপ চেনেলো আছে আমাৰ, তোমালোকে সেইসমূহ চাব পাৰা। গতিকে তোমালোকে এতিয়া খুব ভালদৰে পঢ়া আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰিবা। তোমালোকে পালে সময় ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। এতিয়া 7 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, থিয় গীত আৰু বৰগীত কাক বোলে? উত্তৰ তোমালোকে লিখিবা যে থিয় গীত হৈছে সুখ দুখৰ কাহিনীৰ বিৱৰণ আৰু বৰগীত হৈছে আশীৰ্বাদৰ গীত। ইয়াৰ পিছতে 8 নম্বৰ প্ৰশ্ন। 8 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, সোণোৱাল কছাৰীসকলে হুঁচৰি গাই শেষ হ'লে হুঁচৰি কেনেকৈ উৰুৱায়? উত্তৰ তোমালোকে লিখিব পাৰা যে সোণোৱাল কছাৰীসকলে গাঁওখনত হুঁচৰি গাই শেষ হ'লে হুঁচৰি উৰুৱা অনুষ্ঠান পালন কৰে। সেইদিনা সকলোবোৰ গীত গাই সামৰণি গীতেৰে বিহু সামৰি দীঘল বাঁহৰ টকাডাল আলফুলকৈ গাঁৱৰ পশ্চিম দিশে সেৱা জনাই থৈ আহে। সেইদিনা মূল খ্ৰিং বাইথ মন্দিৰৰ ৰজাগুৰুৰ বৰঘৰৰ বৰচাঙত থকা 9 যোৰ টকা মাৰিৰে 18জনে দীঘল টকাডালত কোবাই কোবাই হুঁচৰি গায়। আৰু যেতিয়া কি হয় যে দীঘল টকাডাল বিসৰ্জন দিয়ে তেতিয়া 9জনে সেই টকা মাৰিৰে সামৰণি গীত গায়। ৰজাগুৰুৰ বৰঘৰৰ বৰচাঙত টকা মাৰিবোৰ থৈ সেৱা জনায়। তাৰপিছত সকলোৱে মিলি জুলি ভোজ ভাত খাই ঘৰা ঘৰি যায়। তোমালোক ইয়াতে কোনোবা সোণোৱাল কছাৰীৰ জনগোষ্ঠীৰ ষ্টুডেণ্টে ভিডিঅ'টো চাইছা নেকি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। এতিয়া ইয়াৰ পিছতে 9 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে, টঙালী চোৱা কাক বোলে? উত্তৰ তোমালোকে লিখিব পাৰা যে সোণোৱাল কছাৰীসকলে বিহু মাৰি যোনসমূহ পুঁজি বা টকা পইচা সংগ্ৰহ কৰে সেইবোৰক কি বুলি কোৱা হয়? টঙালী বুলি কোৱা হয়। আহিব পাৰে প্ৰশ্নত যে টঙালী বুলিলে কি বুজা? ঠিক আছে। তোমালোকে তাৰপিছত লিখিব পাৰা যে বিহুৰ শেষত টকা পইচা চেলেং গামোচা হিচাপ কৰি গাঁওখনৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জনায় আৰু সংগৃহীত ধনেৰে বছৰটোৰ কাম কাজৰ আঁচনি প্ৰস্তুত কৰে। যোনসমূহ পইচা তেওঁলোকে পায় তেওঁলোকে বিহু মাৰি পেলাই সেইসমূহে তেওঁলোকে বিভিন্ন আঁচনি প্ৰস্তুত কৰে। ইয়াৰ পিছতে 10 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্নটো আজি শেষৰটো প্ৰশ্ন। গতিকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোক অলপমান হ'লেও উপকৃত হৈছা নাই ভিডিঅ'সমূহৰ পৰা। আৰু তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা। কিতাপখন আচলতে ভালকৈ পঢ়িবা। কিতাপখন যেতিয়া ভালকৈ পঢ়া তাৰ পৰা যিকোনো প্ৰশ্নত আহিলেও তোমালোকে
উত্তৰ কৰিব পাৰিবা আৰু তোমালোকলৈ পৰীক্ষাৰ বাবে বহুত বহুত শুভকামনা এইখিনিতে জনালোঁ আৰু 10 নম্বৰ প্ৰশ্নটো চাওঁ আমি এতিয়া 10 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে হাত বিহুৰ তাৎপৰ্য কি উত্তৰ তোমালোকে লিখিব পাৰা হাত বিহু হৈছে মেলা বা বজাৰ বিহু লোকবিশ্বাস মতে এই মেলা বিহু বলি ৰজাই অনুষ্ঠিত কৰি যাক যি লাগে তাকেই দিছিল গৰখীয়া ল'ৰাহঁতেও সেই মেলাত নাচি বাগি থাকোঁতে ভগৱানে গৰখীয়াহঁতৰ লগত বাওনা ৰূপ ধৰি দানবীৰ বলি ৰজাৰ ওচৰত 3 খোজ মাটি বিচাৰিলে দানবীৰ বলি ৰজাই একো ভাবি নাচাই য'তে ইচ্ছা তাতেই ল'বলৈ সন্মতি দিলে তেতিয়া ভগৱানে বাওনাৰ পৰা নিজ ৰূপলৈ এখোজ স্বৰ্গ এখোজ মৰ্ত্যত আৰু এখোজ পাতালত ভৰি দি পেলাই তেওঁলোকে কি কৰিলে যে বলি ৰজাক সুতুলপুৰীলৈ পঠাই দিলে সেয়ে বিহুৰ আশীৰ্বাদত 303 কুৰি 3 দিনৰ মূৰত বলি ৰজা দুমাহীত আহে আৰু যায় বুলি বলি ৰজাক স্মৰণ কৰা হয় ঠিক আছে এইখিনিয়ে আছিলে আৰু এইখিনি মতেই লিখিব লাগিব বুলি কোনো কথা নাই যদিও এইখিনি কিতাপৰ পৰা যেহেতু লিখা হৈছে তোমালোকে এনেকৈ লিখিলে ভাল হ'ব তোমালোকে নিজৰ ফালৰ পৰা যদি বনাই লিখিব পাৰা বিহু ছাবজেক্টটো বুলি কোৱা নাই যিকোনো তোমালোকৰ ছাবজেক্টত তোমালোকে যদি নিজৰ ফালৰ পৰা বনাই পেলাই লিখিব পাৰা তেতিয়াতো আৰু ভাল নহ'লে মুখস্থ ইমানখিনি নৰ'ব হয়নে গতিকে তোমালোকে নিজে বুজি লোৱা বস্তু তাৰপিছত তোমালোকে বনাই লিখিব পাৰা কিন্তু কিছুমান তথ্য থাকে সেই তথ্যসমূহ তোমালোকে চেম লিখিব লাগিব তোমালোকে তাত আকৌ সলনি কৰিব নোৱাৰা ঠিক আছে আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে তোমালোকক পৰীক্ষা ভাল হওক সেই কামনাৰে আজিলৈ আহিছোঁ বহুত বহুত ধন্যবাদ